গাখীৰ আছে গাছ টেষ্টি বহুত টেষ্টি গাহৰি পিচ চাওক না নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সমন্বয় ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এটা খোৱা বোৱা ৰেচিপিকে বনাওঁ বুলি ভাবিছোঁ। আৰু আজি বনাম বুলি ভাবিছোঁ মাটিমাহৰ লগত গাহৰি। আৰু মই বস্তুখিনি প্ৰায় ৰেডি কৰি লৈছোঁ। মই অলপমান মাটিমাহ লৈ লৈছোঁ আৰু অলপ পানী দি লৈছোঁ কুকাৰত। এইখিনি কুকাৰত হুইচেল মৰাই ল'ম 5ৰ পৰা 6-7টা। তাৰপিছত পিঁয়াজ দুটা কাটি লৈছোঁ, তেজপাত 2 কিলা, তাৰপিছত আদা নহৰু থেতেলি লৈছোঁ আৰু 4-5টা শুকান জলকীয়া। তাৰপিছত আচল বস্তুটো হৈছে এইটো লৈছোঁ কল খাৰ এবাটি আৰু গাহৰি মাংস ½ কিলো। তো এইকেইটা বস্তুৱে হ'লেই হৈ গ'ল। তো আহক আজিৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ বনোৱা। ইয়াতে কলখাৰখিনি দি দিম। তাৰপিছত সোৱাদ অনুসাৰে অলপ নিমখ দি দিম। অলপ নিমখ দি দিছোঁ। তাৰপিছত এতিয়া কুকাৰত ইয়াত হুইচেল মৰাই দিম। 5 বা 6টামান হুইচেল মৰাই দিম। গাহৰি মাংসখিনি প্ৰথমতে বইল কৰি লৈছোঁ আৰু মিঠাতেল কমকৈ দিছোঁ, কাৰণ গাহৰিৰ পৰা তেল ওলাবই। আৰু এতিয়া তেজপাত, জলকীয়া, তাৰপিছত পিঁয়াজখিনিও দি ফ্ৰাই কৰি ল'ম অলপ দেৰি। তাৰপিছত আদা নহৰুখিনিও দি দিছোঁ একেলগে। সোৱাদ অনুসাৰে হালধি অলপ দি দিছোঁ। তাৰপিছত এইখিনি অলপ ভালকৈ ভাজি ল'ব লাগিব পিঁয়াজখিনি। এতিয়া গাহৰি মাংসখিনি ইয়াত দি দিওঁ। ফ্ৰাই কৰি লওঁ, ভাজি লওঁ ভালকৈ। পিঁয়াজৰ লগত ভালকৈ ভাজি লৈ ভালকৈ ল' ফ্লেমত ভালকৈ ভাজি মেলি ঢাকন দি অলপ দেৰি ৰাখি দিব লাগিব মাংসখিনি সিজালৈকে। এতিয়া ঢাকনখন দি দিওঁ ল' ফ্লেম কৰি গেছৰ। আৰু এয়া চাওক আপোনালোকে মাংসখিনি ধুনীয়াকৈ সিজি গৈছে আৰু তেল ওলাইছে গাহৰি মাংসখিনিৰ পৰা। আৰু এতিয়া ইয়াত এড কৰি দিওঁ মাটি দালিখিনি, যিখিনি মই কুকাৰত চিটি মৰাই লৈছিলোঁ 5-6টা। তো এইখিনি ইয়াত এড কৰি দিছোঁ আৰু ভালকৈ গোটেইখিনি মিক্স কৰি লৰাই তাৰপিছত আকৌ ভালদৰে সিজিবৰ বাবে মাংসখিনি হাফৰ দি ঢাকি দিব লাগিব। এতিয়া ধনিয়া ইয়াত দি দিছোঁ। মই মান ধনিয়া ইউজ কৰিছোঁ, যিহেতু মোৰ ওচৰত নৰ্মেল ধনিয়া নাছিলে। আপোনালোকে নৰ্মেল যিটো ধনিয়াটো ইউজ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে দেখিব পাইছে যে মোৰ ৰেচিপিটো খুব সুন্দৰকৈ হৈ গৈছে। খুব ধুনীয়া কালাৰ আহিছে। মাটি দালি আৰু গাহৰি মাংসখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া খাবৰ বাবে এইখিনি সাজু। গাইজ, প্ৰথমবাৰ মাটিমাহ আৰু গাহৰি মই নিজে বনালোঁ আৰু এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱানো হৈছে। আৰু মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, এইখিনি আপোনালোকে চাব পাৰে। তো আপোনালোকেও ট্ৰাই কৰিব, বনাবলৈ চেষ্টা কৰিব, বনাই মেলি খাব। তেন্তে আহক এতিয়া। গাখীৰ আছে গাছ টেষ্টি বহুত টেষ্টি গাহৰি পিচ চাওক না
তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবঢ়াই দিব বুলি আশা কৰিলোঁ ধন্যবাদ